পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লোঁ 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকিব আমাৰ পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া আছে পাৰ্টিৰ সম্পৰ্কত তেখেতকে সুধিব আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয় পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লোঁ 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকিব আমাৰ পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া আছে পাৰ্টিৰ সম্পৰ্কত তেখেতকে সুধিব আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয় পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লোঁ 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকিব আমাৰ পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া আছে পাৰ্টিৰ সম্পৰ্কত তেখেতকে সুধিব আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয় পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লোঁ 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা